Good morning everyone and welcome back to my channel. আজি ৰাতিপুৱা শুই উঠিয়ে ডাইৰেক্ট ভিডিওটো ষ্টাৰ্ট কৰা হৈছে আৰু হেদিনা যে ওপৰত মানে অকনমান সাফা কৰিছিল মানে কি জাৰু লগাবলৈ বাকি আছিল আৰু আজি শুই উঠিয়ে ভাবিলো আজি অকনমান জাৰু লগাই দিও আৰু আজি যেহেতু ঈদ আছে বন্ধ আছে স্কুলো বন্ধ আৰু হেহে ভাবিছো ৰাতিপুৱা শুই উঠিয়ে সোনকালে মানে ওপৰখিনি সাফা কৰি লওঁ এতিয়া ওপৰলৈ গৈ লওঁ পানীটো বন্ধ কৰি লৈছো পানীটো চলাই দিছিলো ৰাতিপুৱা পানীটো চলাই ললে দিনটোলে টেনচন নাই আৰু এফালে জাৰু সাৰু লৈ আহিছো এফালে এয়া বস্তাত মানে ডাঙৰ ডাঙৰ চপৰা বিলাক ভৰাই দিয়া হৈ গল আৰু এই ধুলি বিলাক এটা হাৰি দিলে হৈ যাব ফটাফট হাৰি লওঁ মুখ চুক বান্ধি লৈছো ধুনিয়াকে আৰু ধুলি huমালে নিজৰ স্বাস্থ্যৰ কাৰণে বেয়া আৰু হেহে মানে টাৱেলখন মাৰি লৈছো চুলিখিনিও কালি জাস্ট ধুইছিলো আৰু হেতু কাৰণে মানে চুলিখিনিও ঢাকি লৈছো আৰু লগতে নাক আৰু মুখখনো ঢাকি লৈছো আৰু এটা ফটাফট তেনেহলে কামত লাগি যাও হেইফালে মিষ্টাৰো পাই গল হি আৰু মিষ্টাৰ মানে নাইট ডিউটি আছিল আৰু এতিয়া ৰাতিপুৱাই আহি গল আকৌ এতিয়া ৰাতিপুৱা কাম কৰিবলৈ যাব আৰু হেতু কাৰণে এতিয়া মই ফটাফট ফ্ৰেছ হৈ পেলাই মানে ভিতৰখনো সাফা কৰিবলৈ আছে ঘৰটো জাৰু পোছা দি পেলাই এতিয়া ফটাফট ভাত বনাবগে লাগিব আৰু এইফালে মানে সব এনেকে হাৰি মেলি সব সাফা কৰি পেলাই জেগা জেগা এনেকে গুটাই গুটাই থৈ দিছো এইবিলাক ইয়া দিছে নে কাইলে মানে ট্ৰাই কৰিম এখিনি ভৰাবলৈ কাৰণে বস্তাত ভৰাব লাগিব আৰু বস্তাত ভৰাই পেলাই ৰাস্তাত দি দিব লাগিব আৰু যেহেতু এটা বাৰিষা বতৰ বৰষুণ দি আছে আৰু ৰাস্তাটো অকমান বেয়া হৈ গৈছে মাজে মাজে আৰু হেতু কাৰণে এইবিলাক সিমেন্টৰ গুৰিবিলাক ৰাস্তাত দি দিব লাগিব আৰু এতিয়া তেনেহলে ফটাফট যাও ঘৰটো সাফা কৰিবলৈ আছে সাফা কৰি মেলি আকৌ খানা বনাবগে লাগিব নহলে তো একেদিনাই গুটেখিনি সাফা কৰি দিব পৰা হয় কিন্তু এতিয়া সময় নহবগে মিষ্টাৰো ডিউটি পৰা আহি গল নাইট ডিউটি আছিল আৰু এতিয়া আকৌ কাম কৰিবলৈ যাব তো ভাত পানী খুৱাই পঠিয়াব লাগিব হেতু কাৰণে এতিয়া ইমানতে সামৰি দিছো আৰু এতিয়া ফ্ৰেছ হওঁগে ফটাফট ঘৰৰ ভিতৰখন সাফা কৰি লওঁগে সাফা কৰি পেলাই ফ্ৰেছ হৈ লওঁগে ফ্ৰেছ হৈ খানা বনাবগে লাগিব তো একেবাৰে ফ্ৰেছ হৈ পেলাই আপোনালোকক লগ পাই আছো এফালে আমাৰ ঘৰত কিমানখিনি মাশৰুম ওলাই গলে দেখিছে নে এটো খোৱা মাশৰুমে হয় কিন্তু তথাপি ভয় লাগে খাবলৈ কাৰণে এটো কাৰণে নাখাও বাৰু আৰু মাশৰুম কোনে কোনে খায় আৰু মাশৰুম কাৰ কাৰ প্ৰিয় হয় কবচোন আপোনালোকে এফালে কিমানখিনি ওলাই আছে এফালে দেখিছে নে আছে এফালে আকৌ মই ইয়া চাহ পাতি দিলো আৰু চাহৰ লগত খাবলৈ কাৰণে এফালে ইয়া পুৰি বনাবলৈ কাৰণে কেৰাহী তেল দি দিলো আৰু এতিয়া পুৰি এখন এখনকে দি যাও মিষ্টাৰ মানে এটা কাম কৰিবলৈ যাব হেহে মানে এটা খৰখেদাকে এনেকে চাহৰ লগতে পুৰি বনাই দিছো তেও এফালে চাহটো হৈ গল ট্ৰায়াঙ্গল শেপত পুৰিখন বনাইছো আৰু এনেকে বনালে মানে জলদি ফটাফট হৈ যায় গুল গুল কৰি থাকিবলৈ টাইম লাগে যেহেতু আৰু এনেকে বনাই দিলে ফটাফট হৈ যায় এয়া দেখিছেনে কিমান ধুনীয়াকে ফুলি আহিছে পুৰিখন গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং এফালে একেলগে ইয়া চাৰিখন পুৰি হৈ গল ট্ৰায়াঙ্গল শেপত
আৰু ইয়া নেক্সট ইয়া বেলি ললো ডাঙৰকে আৰু বেলি পেলাই এই ভাগে কাটি দিছো তেতিয়া আৰু বাৰে বাৰে বেলি থাকিব দৰকাৰ নাই এখন এখনকে আৰু এইয়া আকৌ দি দিছো ইয়া তেলত এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে আৰু এই ধৰণে বনালে সোনকালেও হৈ যায় বেছি টাইমো নালাগে আৰু দেখিও ভাল লাগে খাবা ৰবা গৰম হৈ আছে দেখিও ভাল লাগে আৰু খাবলৈও ভাল হয় গা ধুই পেলাই ধূপ চাকি জ্বলাই ললো আৰু সোমবাৰ দিনা মানে মোৰ বেলগছৰ তলতো চাকি জ্বলোৱা হয় আৰু এফালে বেলগছৰ তলতো চাকি জ্বলাই দিলো এইজোপা বেলগছ হয় আমাৰ আৰু ময়ো পুৰিয়ে খাই দিলো লগত ডাংবডি সবজি বনাইছিলো আৰু তাকে খাই দিলো ৰাতিপুৱা ব্ৰেকফাষ্টটো তেনেকৈ খাই দিলো প্ৰায় আমাৰ মানে ৰাতিপুৱা ভাতেই খোৱা হয় কিন্তু কেতিয়াবা কেতিয়াবা ৰুটি পুৰি তেনেকুৱা খোৱা হয় কিন্তু মানে বেছিকৈ আমাৰ ভাতেই খোৱা হয় কিয়নো মিষ্টাৰো ডিউটি যায় আৰু বেটাও স্কুল যায় সেইটো কাৰণে ভাতে খুৱাই দিওঁ আজি মানে মিষ্টাৰ বহুতে সোনকালে গ'ল কাম কৰিবলৈ কাৰণে আৰু সেয়েহে মানে বেছি সোনকালে ভাত খাব নোৱাৰে আৰু সেইটো কাৰণে পুৰি সবজিয়ে বনাই দিলোঁ মিষ্টাৰ আৰু বেটাক মানে আগতীয়াকৈ খুৱাই দিলোঁ আৰু এতিয়া আৰু মই চাকি তাকি জ্বলোৱাৰ পিছত মই খাইছোঁ এতিয়া আজিও স্কুল বন্ধ হয় ঈদ আছে ঈদৰ বন্ধ আৰু সেয়েহে মানে বেটা ঘৰত থাকি আমনি পাইছে আৰু অকণমান ওলাই যাওঁ বুলি কৈছে আৰু আমাৰ ঘৰৰ ওচৰতে মানে আমি তাতুদা বুলি কওঁ আৰু তেওঁলোকৰ ঘৰত মানে কুকুৰা পোৱালি উলিয়াইছে মেচিনত আৰু তাকে চাবলৈ যাওঁ বুলি কৈছে বেটাই আৰু আপোনালোককো দেখুৱাম বাৰু ভিডিঅ' কৰি পেলাই অকণমান এইফালে আমি এয়া কুকুৰা পোৱালি চাবলৈ আহিলোঁ আৰু এইখিনি হৈছে লোকেল মুৰ্গী হয় মানে ব্ৰইলাৰ নহয় আৰু কুকুৰাই উলিওৱা নহয় এইখিনি মেচিনত উলিওৱা হয় আৰু এয়া দেখিছেনে অকণমানি হৈ আছে কিমান ধুনীয়া লাগিছে কুকুৰা পোৱালিখিনি দেখিবলৈ কাৰণে আৰু তেওঁলোকক মানে এতিয়া দানা দি থৈছে খাবলৈ কাৰণে আৰু সেয়া দানা খাই আছে চবে আৰু আজিও বতৰটো সেমেকা ওলাই যাবলৈও ভাল নালাগে বাহিৰত ভৰি মানে খোজকাঢ়িবলৈও ভাল নালাগে গোটেই পানী বোকা হৈ আছে আৰু সেয়েহে এতিয়া ঘৰতে সোমাই আছোঁ এইফালে এয়া ভাত ৰেডি হৈ গ'ল আৰু ৰাতিপুৱা ইয়াত ডাংবডি সবজি আছিলে আৰু এয়া ভাতৰ ওপৰত দি থৈ দিছোঁ গৰম হৈ থাকিবলৈ কাৰণে আৰু এইফালে এয়া ঢেকীয়া বুট আলু সবজি বনাই আছোঁ তাৰপাছতে এইফালে এয়া দালি এয়া মইচা ঠাৰি আৰু লগতে সয়াবিন দি দিছোঁ বেটাই যিহেতু সয়াবিন খাই ভাল পায় সেইটো কাৰণে সয়াবিন আৰু এইফালে সেউজীয়া হৈ আছে দেখিছে এইবিলাক হৈছে মইচা ঠাৰি এয়া দেখিছেনে এয়া মইচা ঠাৰি আৰু এনেকৈ দালিত মানে মইচা ঠাৰি দি দিলে খাই ভাল লাগে আৰু সেইটো কাৰণে এনেকৈ দি দিছোঁ বইলকৈ বনাই দিছোঁ দালিকণ এইফালে আকৌ মায়ে আবেলি পায়স খুৱাইছিলে আৰু তাৰ কাৰণে ইয়াত ধূপ চাকি জ্বলাই পেলাই আগবঢ়াই লৈছে আৰু ঘৰৰ ওচৰৰ আণ্টি দুগৰাকীক মাতিছিলে পায়স বনাবলৈ কাৰণে আৰু সেয়াই আমি এতিয়া চবেই মিলি পেলাই পায়স খাই আছোঁ পায়সো খালোঁ আৰু বাচন চাচন ধুই মেলিও এতিয়া আজৰি হৈ গ'লোঁ আৰু চব ঘৰা-ঘৰি গ'ল আৰু ময়ো আহি গ'লোঁ নিজৰ ৰুমলৈ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ আজি কাৰণে তেনেহ'লে বাই বাই